নমস্কাৰ তোমালোক সকলোকে আমাৰ নতুন এটা ক্লাছলৈ স্বাগতম জনাইছোঁ। তো আজিৰ এই ক্লাছত আমি কেমিষ্ট্ৰিৰ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ আলোচনা কৰিম আৰু কেমিষ্ট্ৰিৰ তোমালোকৰ এনেকুৱা ধৰণৰ কুৱেশ্যন আহিবই, গতিকে এনেকুৱা ধৰণৰ কুৱেশ্যন চাব লাগিব। তো ফাৰ্ষ্ট কুৱেশ্যন আছে, তলৰ কোনটো ধৰ্মৰ বাবে ধাতুবোৰ পিটি বহল পাত বনাব পাৰি? অপশ্যন আছে ঘাত সহনীয়তা, নমনীয়তা, পৰিবাহিতা, সম্প্ৰসাৰণ। তো ইয়াৰে কোনটো ধৰ্মৰ কাৰণে ধাতুৰ পাত এটুকুৰা পিটি বহল কৰিব পাৰি? তো ইয়াৰ অপশ্যন এ হ'ব ঘাত সহনীয়তা গুণ থকাৰ কাৰণে, ধাতু এটাৰ ঘাত সহনীয়তা গুণ থকাৰ কাৰণে ইয়াক ধাতুবোৰ পিটি বা কোবাই বহল কৰিব পাৰি। নেক্সট কুৱেশ্যন চাবা, তলৰ কোনটো এটা ধাতু? তো অপশ্যন আছে চি, এন, এন এ, অ'। তো ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন চি অৰ্থাৎ ছ'ডিয়াম। ছ'ডিয়াম এটা ধাতু, ঠিক আছে। তো চি কাৰ্বন, এন নাইট্ৰজেন, অ' অক্সিজেন, এইকেইটা একো একোটা গেছ। তো ছ'ডিয়াম হৈছে এটা ধাতু। নেক্সট চাবা, তলৰ কোনটো অধাতু? জেড এন আছে, এ এল আছে, এফ ই আছে, এন আছে, ঠিক আছে। তো চোৱা, জেড এন জিংক এটা ধাতু, এ এল এলুমিনিয়ামো এটা ধাতু, এফ ই আইৰণ বুজায়, তো আইৰণ ল' এটা ধাতু। কিন্তু অধাতু কোনটো হ'ব? যিহেতু এই তিনিওটা ধাতু, গতিকে অধাতু হ'ব এন নাইট্ৰজেন এটা অধাতু। এটা জনাব বিচাৰিছোঁ, আপোনালোকে যদি জেএনএম নাৰ্ছিঙৰ এণ্ট্ৰেন্স এক্সামত অৱতীৰ্ণ হ'ম বুলি ভাবিছে, আপোনালোকে এইখন গাইডবুকৰ জৰিয়তে প্ৰিপাৰেশ্যন কৰিব পাৰে। ইয়াত চিলেবাছ অনুসৰি ইংলিছ, ছায়েন্স, মেথমেটিক্স তিনিওটা বিষয়ৰ কুৱেশ্যন এনচাৰ লাভ কৰিব। এইখন গাইডবুকৰ পৰা যোৱা বছৰ 80%তকৈ অধিক কুৱেশ্যন এনচাৰ কমন আহিছে। গতিকে যিসকলে এই বৰ্ষত জেএনএম নাৰ্ছিং এণ্ট্ৰেন্স এক্সাম দিম বুলি ভাবিছে, আপোনালোকে এইখন গাইডবুক মিছ নকৰিব। আপোনালোকে এইখন গাইডবুকৰ জৰিয়তে খুব ভাল এটা প্ৰিপাৰেশ্যন কৰিব পাৰিব। ডাউনলোড লিংক এই ভিডিঅ'টোৰ তলত ডেছক্ৰিপশ্যন বক্সত দিয়া আছে। আৰু অসমীয়াতে পঢ়িব পাৰিব, মোবাইলতে পঢ়িব পাৰিব। যিসকলে এতিয়াও ডাউনলোড কৰি লোৱা নাই, জেএনএম নাৰ্ছিং এণ্ট্ৰেন্স এক্সামত অৱতীৰ্ণ হ'ম বুলি ভাবিছে, আপোনালোকে অতি শীঘ্ৰে এইখন গাইডবুকৰ জৰিয়তে প্ৰিপাৰেশ্যন কৰিব পাৰিব। ডাউনলোড লিংক ভিডিঅ'টোৰ তলত ডেছক্ৰিপশ্যন বক্সত দিয়া আছে। ধন্যবাদ। তো নেক্সট চোৱা, তলৰ কোনটো পদাৰ্থৰ ঘাত সহনীয়তা নাই? ল', গ্ৰেফাইট, এলুমিনিয়াম, ৰূপ। ইয়াৰে কোনটো পদাৰ্থৰ ঘাত সহনীয়তা নাই? ইয়াৰ এনচাৰ হ'ব অপশ্যন বি গ্ৰেফাইট। গ্ৰেফাইটৰ ঘাত সহনীয়তা গুণ নাই। নেক্সট কুৱেশ্যন 5 আছে, তলৰ কোনটো বিদ্যুতৰ সুপৰিবাহী? ছালফাৰ, আয়ডিন, গ্ৰেফাইট, কাঁচ। ইয়াৰে কোনটো পদাৰ্থ বিদ্যুতৰ সুপৰিবাহী হয়? ইয়াৰ শুদ্ধ এনচাৰ অপশ্যন চি হ'ব গ্ৰেফাইট। গ্ৰেফাইট বিদ্যুতৰ সুপৰিবাহী। নেক্সট চোৱা, তলৰ কোনটো ধৰ্মৰ বাবে ধাতুবোৰ টানি দীঘল কৰিব পাৰি? পৰিবাহিতা, ঘাত সহনীয়তা, নমনীয়তা, উজ্জ্বলতা। তো ইয়াৰ অপশ্যন চি কাৰেক্ট এনচাৰ হ'ব নমনীয়তা গুণৰ কাৰণে ধাতুবোৰ টানি বহল কৰিব পাৰি। তো কনফিউজ নহ'বা। তো চোৱা, ধাতুৰ ঘাত সহনীয়তা গুণ থকাৰ কাৰণে ধাতুবোৰ পিঠি বহল কৰিব পাৰি আৰু দীঘল কৰিব পাৰি নমনীয়তা গুণ থকাৰ কাৰণে। তো নেক্সট কুৱেশ্যন চোৱা, আঘাত কৰিলে অনুৰণিত শব্দ সৃষ্টি কৰা ধাতুবোৰক কি বোলে? নমনীয়, উজ্জ্বলতা, কঠিন বা জংকাৰকাৰী। তো ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন ডি হ'ব জংকাৰকাৰী বুলি কোৱা হয়। নেক্সট কুৱেশ্যন চোৱা, সাধাৰণ উষ্ণতাত তলৰ কোনটো ধাতু তৰল অৱস্থাত থাকে? এফ ই, জেড এন, এ জি, এ এল। তো ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন চি এ জি। তো এ জি কাৰ সাংকেতিক চিহ্ন আছিল? তো পাৰাৰ সাংকেতিক চিহ্ন আছিল। এই কথাটো মনত ৰাখি থ'বা, পাৰাৰ সাংকেতিক চিহ্ন এ জি আছিল। পাৰা ইম্পৰ্টেণ্ট হয় আৰু পাৰা সাধাৰণ উষ্ণতাত তৰল অৱস্থাত থাকে। তো নেক্সট চাবা, নেক্সট দিয়া আছে মেগনেছিয়ামৰ ফিটা এডাল জ্বলিলে সৃষ্টি হোৱা ছাইখিনিক আম্লিক হয়, ক্ষাৰকীয়, প্ৰসম, এটাও নহয়। তো ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন বি হ'ব ক্ষাৰকীয় হয়। যেতিয়া মেগনেছিয়ামৰ ফিটা এডাল জ্বলোৱা হয়, তেতিয়া তাৰ পৰা উৎপন্ন হোৱা ছাইখিনি ক্ষাৰকীয় হয়। নেক্সট কুৱেশ্যন চোৱা, ছালফাৰ আৰু অক্সিজেনৰ মাজত বিক্ৰিয়া ঘটিলে কি উৎপন্ন হয়? ছালফিউৰিক এচিড, ছালফাৰ ডাই অক্সাইড, ছালফাৰ ট্ৰাই অক্সাইড, ছালফিউৰিক এচিড। তো আমি যিসমূহ তোমালোকৰ এই বিক্ৰিয়াসমূহ আলোচনা কৰিছিলোঁ, তো ছালফাৰ আৰু অক্সিজেনৰ মাজত বিক্ৰিয়া হ'লে কি উৎপন্ন হয়? আমি সকলোৱে জানো ছালফাৰ ডাই অক্সাইড উৎপন্ন হয়। ছালফাৰ আৰু অক্সিজেনৰ মাজত বিক্ৰিয়া হ'লে ছালফাৰ ডাই অক্সাইড উৎপন্ন হয়, মনত ৰাখিবা। তো অপশ্যন বি কাৰেক্ট এনচাৰ। নেক্সট চোৱা, ছালফাৰ ডাই অক্সাইড পানীত দ্ৰৱীভূত কৰিলে উৎপন্ন হোৱা পদাৰ্থবিধ হ'ল ছালফাৰ, ছালফাৰ ট্ৰাই অক্সাইড, ছালফিউৰিক এচিড, ছালফিউৰিক এচিড। তো দুটা আছে অপশ্যন, কথা নাই। তো অপশ্যন ডি কাৰেক্ট এনচাৰ ছালফিউৰিক এচিড। ছালফাৰ ডাই অক্সাইড পানীত দ্ৰৱীভূত হ'লে ছালফিউৰিক এচিড উৎপন্ন হয়। তো ছালফিউৰিক এচিডৰ উৎপন্ন কেনেদৰে হয় সুধিলেও এনেদৰে হ'ব, ছালফাৰ ডাই অক্সাইড পানীত দ্ৰৱীভূত হ'লে ছালফিউৰিক এচিড উৎপন্ন হয়। নেক্সট কুৱেশ্যন চোৱা, ছালফিউৰিক এচিডৰ ৰাসায়নিক সংকেত হ'ল H2SO4, H2SO3, H2SO5, NaHSO4। তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি H2, H2,
SO3 হৈছে ছালফিউৰিক এচিডৰ ৰাসায়নিক সংকেত যিকোনো এচিডৰ ইম্পৰ্টেণ্ট হয় আহিব পাৰে ছালফিউৰিক এচিডৰ ৰাসায়নিক সংকেত এইটো। নেক্সট হ'ল ছালফিউৰিক এচিডে নীলা লিটমাছৰ ৰং কেনেকুৱা কৰে? ৰঙা, সেউজীয়া, হালধীয়া একে থাকে। তো ছালফিউৰিক এচিডে নীলা লিটমাছৰ ৰং ৰঙা কৰে। ঠিক আছে, ছালফিউৰিক এচিডে নীলা লিটমাছৰ ৰং ৰঙা কৰে। নেক্সট চোৱা, অধাতুৰ অক্সাইডসমূহ ক্ষাৰকীয়, আম্লিক, প্ৰসম সকলোবোৰ। তো অধাতু এটাৰ অক্সাইডসমূহ আম্লিক হয়। নেক্সট, ছ'ডিয়াম ধাতু কিহত ডুবাই ৰখা হয়? পানী, কেৰাচিন, এলকহল, ইথাৰ। তো ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন বি হ'ব, কেৰাচিনত ডুবাই ৰখা হয় ছ'ডিয়াম ধাতু। তো নেক্সট কুৱেশ্যন চোৱা, তলৰ কোনটো ধাতুৱে পানী আৰু অক্সিজেনৰ লগত তীব্ৰভাৱে বিক্ৰিয়া কৰে? ছ'ডিয়াম, পটাছিয়াম, কেলছিয়াম, মেগনেছিয়াম। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, ছ'ডিয়াম। ছ'ডিয়াম ধাতুৱে পানী আৰু অক্সিজেনৰ লগত তীব্ৰভাৱে বিক্ৰিয়া কৰে। তো আহিব পাৰে ইম্পৰ্টেণ্ট হয়, কোনটো ধাতু পানী আৰু অক্সিজেনৰ লগত তীব্ৰভাৱে বিক্ৰিয়া কৰে? ছ'ডিয়ামে বিক্ৰিয়া কৰে। তো যেতিয়া ছ'ডিয়াম এটুকুৰা পানীত ডুবাই দিবা, তো তেতিয়া তোমালোকৰ তীব্ৰভাৱে বিক্ৰিয়াৰ ফলত কি হয়? ধোঁৱা ওলাই যায়। তোমালোকে নেক্সট চোৱা, খোৱা ছ'ডাত কোনটো ধাতু থাকে? ছ'ডিয়াম, পটাছিয়াম, মেগনেছিয়াম, আইৰণ। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ, ছ'ডিয়াম ধাতু থাকে। Na+ বা ছ'ডিয়াম ধাতু খোৱা ছ'ডাত থাকে। নেক্সট চোৱা, বায়ুৰ সংস্পৰ্শত তলৰ কোনটো জ্বলি উঠে? ফছফৰাছ, ছালফাৰ, Zn, Mg। তো বায়ুৰ সংস্পৰ্শত কি জ্বলি উঠে সুধিছে? তো বায়ুৰ সংস্পৰ্শ পালে ফছফৰাছ জ্বলি উঠে। সেইকাৰণে ফছফৰাছ বায়ুৰ সংস্পৰ্শত আহিব নোৱাৰাৰ কাৰণে বন্ধ টেমাৰ ভিতৰত ৰখা হয়। তো নেক্সট কুৱেশ্যন চাবা, ধাতুৱে এচিডৰ লগত বিক্ৰিয়া কৰি কোনটো গেছ উৎপন্ন কৰে? নাইট্ৰজেন, হিলিয়াম, হাইড্ৰজেন, নাইট্ৰজেন। হাইড্ৰজেন গেছ উৎপন্ন কৰে, কাৰেক্ট এনচাৰ অপশ্যন চি। নেক্সট কুৱেশ্যন চোৱা, তলৰ কোনটোৱে অম্লৰ লগত বিক্ৰিয়া নকৰে? Cu, কপাৰ, NiO, Cr। তো ইয়াৰ অক্সিজেনে অম্লৰ লগত বিক্ৰিয়া নকৰে। তো এনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকৰ আহিব, অতি গুৰুত্বপূৰ্ণ এনেকুৱা ধৰণৰ কুৱেশ্যন। তো ভালদৰে নোট ডাউন কৰিবা, প্ৰেক্টিছ কৰিবা। আজি ক্লাছটো এইখিনিতে শেষ কৰিছোঁ।